Hello everyone, welcome to Maths Plus. আমি আপোনালোকৰ আহিবলগীয়া ADID 2.2 আৰু আসাম পুলিচৰ বিভিন্ন ধৰণৰ পোষ্টৰ কাৰণে মেথছৰ কমপ্লিট কোৰ্স এটা কৰিছিলো য'ত আমি মেথছৰ প্ৰত্যেকটো চেপ্টাৰৰ পৰা আহিব পৰা যিমানসমূহ ইম্পৰ্টেন্ট টাইপৰ কুৱেশ্যন আছে গোটেইসমূহ আমি টাইপ ৱাইজ ডিসকাস কৰি আছিলো অলৰেডি আমি ভালেকেইটা চেপ্টাৰ কমপ্লিট কৰিছো লাষ্ট ভিডিঅ'ত আমি সিম্পল ইন্টাৰেষ্ট কমপ্লিট কৰিছো ইয়াৰ পিছত আমি কৰিব লাইছো কম্পাউণ্ড ইন্টাৰেষ্ট তো সিম্পল ইন্টারেস্ট আৰু কম্পাউণ্ড ইন্টারেস্টৰ পৰা কোৱেশ্যন হতে একেবাৰে 100% সিওৰ তো সেই কাৰণে এইটো চেপ্টাৰ ভালদৰে কৰি যাব তো আমি কৰিম এতিয়া কম্পাউণ্ড ইন্টাৰেস্টৰ পৰা আহিব পৰা যিমানবোৰ ইম্পৰ্টেন্ট টাইপৰ কোৱেশ্যন আছে সকলোসমূহ আমি টাইপ ৱাইজ ধুনীয়াকৈ ডিসকাস কৰি যাম যদি সিম্পল ইন্টাৰেস্টৰ ভিডিঅটো চোৱা নাই ফাৰ্স্ট আপোনালোকে সিম্পল ইন্টাৰেস্টৰ ভিডিঅটো চাই ল'ব তাৰ পিছত কম্পাউণ্ড ইন্টাৰেস্টটো ট্ৰাই কৰিব হল লগতে আপোনালোকৰ কাৰণে বিভিন্ন ধৰণৰ পিডিএফ আমাৰ টেলিগ্ৰাম চেনেলত দিয়া আছে টেলিগ্ৰাম চেনেলৰ লিংক ডেসক্ৰিপচনত পাব অথবা এনেকৈ টেলিগ্ৰামত সাৰ্চ কৰিব আমাৰ চেনেলতে পাই যাব তাই জয়েন হৈ ল'ব ইয়াৰ উপৰিও অন্য বিভিন্ন ধৰণৰ পিডিএফ আগন্তুক দিনসমূহত আপোনালোকে টেলিগ্ৰাম চেনেলত পাই যাব এতিয়া আমি টাইপসমূহ ডিসকাস কৰাৰ আগতে ফাৰ্স্ট জানি লৈছো যে কম্পাউণ্ড ইন্টাৰেষ্ট কি হয় সিম্পল ইন্টাৰেষ্টটো একেবাৰে সিম্পল তাৰ নামে সেইকাৰণে সিম্পল তো সিম্পল ইন্টাৰেষ্ট সকলোৱে নিশ্চয় বুজি পাইছে এতিয়া কম্পাউণ্ড ইন্টাৰেষ্ট কি হয় কম্পাউণ্ড ইন্টাৰেষ্ট মানে হ'ল যি আমাৰ সিম্পল ইন্টাৰেষ্ট আছিল তাৰ অলপ এক্সট্ৰাকৈ হয় যেনেকুৱা ধৰি ললো মই 1000 টকা মই বেংকৰ পৰা বাদ দিলো মই ইনভেস্ট কৰিছিলো 1000 rupees ইনভেস্ট কৰিছিলো 1000 rupees for 2 year আৰু ৰেট অফ ইন্টাৰেষ্ট ধৰি ললো মই 5% তেতিয়া হলে মোৰ সিম্পল ইন্টাৰেষ্ট কিমান হয় SI হ'ব তেতিয়া হলে মোৰ SI ফৰ্মুলা আছিল P into R into T divided by 100 যদি এইটো ফৰ্মুলা পুট কৰি আমি SI উলিয়াও P মানে আছিল প্ৰিন্সিপাল which is 1000 into R মানে আছিল rate of interest which is 5 into time আছিল আমাৰ 2 years divided by 100 00 এই 00 cancel হয় 5 দুগুণ 9 দুগুণ 100 তাৰমানে মই কি পালো 1000 rupeesত 2 বছৰৰ কাৰণে 5% ৰেটত সিম্পল ইন্টাৰেষ্ট কিমান হয় 100 এতিয়া এই কন্ডিশনটোতে যদি ইনভেস্ট কৰোতে যদি আমাক কয় যে আমি সিম্পল ইন্টাৰেষ্টত ইন্টাৰেষ্ট নিদু আমি কম্পাউণ্ড ইন্টাৰেষ্টত ইন্টাৰেষ্ট দিম তেনে ক্ষেত্ৰত মোৰ কি হ'ব 1000 rupees আছিল যেহেতু আমি এমাউন্টটো সেম লম তো 1000 rupees মই ইনভেস্ট কৰিছো 2 বছৰৰ কাৰণে ৰেট অফ ইন্টাৰেষ্ট সেম 5% আৰু মোক কি দিব কম্পাউণ্ড ইন্টাৰেষ্ট দিব এতিয়া কম্পাউণ্ড ইন্টাৰেষ্ট যদি হে দিয়ে তাৰ কাৰণে মই কিমান পাম তো কম্পাউণ্ড ইন্টাৰেষ্ট কি হয় আর সি আমি প্রথম যেহেতু 2 বছর আছে তো ইন্টারেস্ট আমি কি পাম 2 বছরের কারণে পাম এটো আছিল আমার 1000 rupees ফার্স্ট ইয়ারত মই ইন্টারেস্ট এটা পাম আর সেকেন্ড ইয়ারত ইন্টারেস্ট এটা পাম আর দুটা প্লাস কৰি কেনে মই কি পাম 2 বছৰ ইন্টারেস্ট পাম হল এটো সেকেন্ড ইয়ার এটো ফার্স্ট ইয়ার হল এতিয়া যেহেতু দুটা ইয়ারতে আমাৰ রেট অফ ইন্টারেস্ট একে থাকিব আৰু আমাৰ এই সিম্পল ইন্টারেস্ট আৰু কম্পাউণ্ড ইন্টারেস্টৰ ডিফাৰেন্সটো কি ইয়াত আপোনালোকে বুজি পাব যদি প্ৰথম বছৰত মই 1000 টকাৰ ওপৰত কম্পাউণ্ড ইন্টারেস্ট উলিয়াব লাগে তেতিয়া হলে মোৰ কম্পাউণ্ড ইন্টারেস্টৰ ফৰ্মুলাটো জানিব লাগিব কম্পাউণ্ড ইন্টারেস্টৰ ফৰ্মুলাটো হ'ল কম্পাউণ্ড ইন্টারেস্টৰ ফৰ্মুলাটো নাজানো যদি ফাৰ্স্ট ইয়াৰত মোৰ এইখিনি টকাৰ ওপৰত ইন্টারেস্ট কিমান হ'ব যদিহে আপোনালোকৰ কম্পাউণ্ড ইন্টারেস্টৰ একো নলেজ নাই ধৰি লওক সিম্পল ইন্টারেস্ট জানে তেতিয়া হলে এক বছৰত বা প্ৰথম বছৰত 1000 টকাৰ ওপৰত সিম্পল ইন্টারেস্ট কিমান হ'ব সেম একে ফৰ্মুলা PRT by 100 ইয়াত t মানে 1 হ'ব কাৰণ প্ৰথম বছৰৰ কাৰণে লাগে ইয়াত কি হ'ব 5 into 10 which is equal to 50 তাৰমানে প্ৰথম বছৰৰ পিছত মই কিমান টকা ইন্টারেস্ট পাম 50 টকা ইন্টারেস্ট পাম যেতিয়া মই সেকেন্ড ইয়াৰত আহিম মানে 2 নম্বৰ বছৰটোত আহিম তেতিয়া মোৰ প্ৰিন্সিপালটো কি হ'ব ফাৰ্স্ট ইয়াৰৰ কাৰণে প্ৰিন্সিপালটো আছিল মোৰ 1000 কিন্তু যদি মই সেকেন্ড ইয়াৰত আহো তেতিয়া হলে মোৰ প্ৰিন্সিপালটো চেঞ্জ হৈ যাব এনেকৈ চেঞ্জ হ'ব যেটো ফাৰ্স্ট আমাৰ প্ৰিন্সিপাল আছিল সেই প্ৰিন্সিপালটোৰ লগত সেকেন্ড ইয়াৰ আমি যেটো ইন্টারেস্ট পালো সিম্পল ইন্টারেস্ট পালো হেতু মই প্লাস কৰিব লাগিব ফাৰ্স্ট ইয়াৰত যেটো মই সিম্পল ইন্টারেস্ট পালো হেতু মই প্লাস কৰিম তো সিম্পল ইন্টারেস্ট মই পাইছিলো কিমান 50 এই দুটা প্লাস কৰি কেনে মই যেটো পাম হেতু মোৰ হ'ব সেকেন্ড ইয়াৰৰ কাৰণে প্ৰিন্সিপাল P2 বুলি ললো মই এটো P1 ললো মই ঠিক আছে আকৌ বুজাই দিছো সিম্পল ইন্টারেস্টৰ ফৰ্মুলা পুট কৰি আমি ডাইৰেক্ট ভ্যালু উলিয়াব পাৰো এনেকৈ কম্পাউণ্ড ইন্টারেস্টটো পাৰো কিন্তু ফৰ্মুলা নজনাৰ আগতে মই বেসিকখিনি শিকাই দিছো যে সিম্পল ইন্টারেস্টতকৈ কি বেলেগ হয় কম্পাউণ্ড ইন্টারেস্টটো কম্পাউণ্ড ইন্টারেস্টত কি হয় আমি এমাউন্ট সমূহ বা ৰেট সমূহ সব একাই লৈছো প্ৰিন্সিপালটো 1000 আছিল
প্ৰথম বছৰৰ কাৰণে মই ইন্টাৰেষ্ট কিমান পাম আৰু যদি 1 ইয়াৰৰ কথা আহে তেতিয়া হলে সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ মাজত একো ডিফাৰেন্স নাথাকে 1 ইয়াৰৰ কাৰণে CI উলিয়াব দিলে আপোনালোকে SI উলিয়ালে হল আমি ভ্যালুটো কি পাম সদায় একে পাও কিয় একে পাও বুজি পাব এইটো বুজিলি হল এতিয়া ফাৰ্স্ট ইয়াৰত মই ইন্টাৰেষ্ট পালো 50 rupees এতিয়া মই যেতিয়া সেকেন্ড ইয়াৰত আহিম 2 নম্বৰ বছৰত আহিম তেতিয়া মোৰ প্ৰিন্সিপালটো 1000 হৈ নাথাকে মোৰ প্ৰিন্সিপালটো কি হ'ব যেটো ফাৰ্স্ট প্ৰিন্সিপাল আছিল P1 তাৰ লগত মই ফাৰ্স্ট ইয়াৰত যেটো ইন্টাৰেষ্ট পালো সেইটো মোৰ কি হয় প্লাস হয় তো প্লাস কৰি কেনে মই কি পালো 1050 এইটো মোৰ হল P2 এতিয়া মই সেকেন্ড ইয়াৰত কি উলিয়াব লাগে ইন্টাৰেষ্ট উলিয়াব লাগে কিমান হ'ব PRT by 100 ইয়াত কি হ'ব P 1050 ৰেট হল 5 টাইম পিৰিয়ড কিমান সেকেন্ড ইয়াৰৰ কথা কৈছো কিন্তু বছৰটো কি হয় এটাই হয় টাইম পিৰিয়ড 1 divided by 100 0 0 পাছৰে যাব কিমান দুবাৰ কেনসেল নহয় তো কিমান পাম 105 divided by 2 equal to কিমান 5 2.5 তো সেকেন্ড ইয়াৰত মোৰ ইন্টাৰেষ্ট হ'ব 52.5 এটা দুটা বছৰত মই কম্বাইন ইন্টাৰেষ্ট কিমান পাম এইটো হ'ব মোৰ CI কিমান পালো মই কম্পাউণ্ড ইন্টাৰেষ্ট পালো ফাৰ্স্ট ইয়াৰত মই পাইছিলো 50 টকা এন্ড সেকেন্ড ইয়াৰত মই পালো 52.5 আৰু দুটা প্লাস কৰিলে পাম 102.5 তাৰ মানে এই দুটা বছৰত মই দুবছৰৰ কাৰণে এই কন্ডিশনটো দুবছৰৰ কাৰণে মই CI কিমান পালো 102.5 rupees এতিয়া আপোনালোকে ডিফাৰেন্সটো নিশ্চয় গম পাইছে কি SI কিমান পাইছিলো আমি 100 rupees আৰু CI মই কিমান পালো 102.5 rupees এই ডিফাৰেন্সটো কিহৰ কাৰণে আহিছে সিম্পল ইন্টাৰেষ্টত কি আছিল আমাৰ যেটো প্ৰিন্সিপাল আছিল দুটা বছৰতে প্ৰিন্সিপালটো সেম থাকে 1000 থাকে কিন্তু কম্পাউণ্ড ইন্টাৰেষ্টত কি হয় ফাৰ্স্ট ইয়াৰত যেটা আমাক দিয়া থাকে প্ৰিন্সিপাল হেইটোই হয় কিন্তু সেকেন্ড বছৰটোত কি হয় প্ৰিন্সিপালৰ ওপৰতো আমাক আমিটো ইন্টাৰেষ্ট পামে লগতে ফাৰ্স্ট ইয়াৰত যেটো আমাৰ ইন্টাৰেষ্ট আছিল সেই ইন্টাৰেষ্টৰ ওপৰতো আমি কিমান পাৰ্চেন্টত আকৌ ইন্টাৰেষ্ট পাম সেইকাৰণে সেকেন্ড ইয়াৰৰ প্ৰিন্সিপালটোত মই কি কৰি দিছো ডাইৰেক্ট ফাৰ্স্ট ইয়াৰৰ যেটো প্ৰিন্সিপাল আছিল তাৰ লগত ফাৰ্স্ট ইয়াৰৰ ইন্টাৰেষ্টটো মই প্লাস কৰি এনসাৰটো উলিয়াইছো ঠিক আছে এইটো হল মেইন মানে ডিফাৰেন্স সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ ঠিক আছে এটা ফৰ্মুলাটো কি ফৰ্মুলাটো জানিব লাগিব ফৰ্মুলাটো হল A amount A for amount মানে কি হয় যেটো আমি হে পাও ইন্টাৰেষ্ট পাও ইন্টাৰেষ্টৰ লগত যদি আমি প্ৰিন্সিপালটো প্লাস কৰি দিও তেতিয়া হলে মই কি পাও এমাউন্টটো পাও এই ইকুৱেশনটোতে যদি মই এমাউন্টটো উলিয়াব লাগে কি হ'ব CI মই কিমান পাইছিলো 102.5 rupees পাইছিলো এমাউন্ট কি হ'ব তেতিয়া হলে P for যেটো প্ৰথমতে আমাক প্ৰিন্সিপাল দিছিল হেতু 10000 প্লাস 10000 নহয় 1000 প্লাস কম্পাউণ্ড ইন্টাৰেষ্ট কিমান পাইছো 102.5 আৰু দুটা প্লাস কৰিলে মই কি পাম 1102.5 আৰু এইটো হ'ব মোৰ এমাউন্ট এই কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলাটো ডাইৰেক্ট আমি এমাউন্টৰ ভ্যালুটো পাও বা ডাইৰেক্ট কম্পাউণ্ড ইন্টাৰেষ্ট উলিয়াব পাৰো তাৰ কাৰণে ফৰ্মুলাটো বেলেগ হয় A is equal to কি হয় P হল ইনটু P মানে প্ৰিন্সিপাল 1 plus R by 100 whole power n মানে কি হয় ইয়াত কিমান বছৰৰ কাৰণে আমি ইন্টাৰেষ্টটো পাম যেনেকৈ ইয়াত টাইমটো কি আছিল 2 বছৰ আছিল তো n মানে বেলেগ একো নহয় t বুলিও ক'ব পাৰি বা n বুলিও ক'ব পাৰি ঠিক আছে ইয়াৰ পৰা আমি ডাইৰেক্ট কি পাম যদি p জানো আমি যদি r জানো আমি যদি টাইম পিৰিয়ড জানো আমি ডাইৰেক্ট আমি এমাউন্টটো উলিয়াই দিব পাৰো কিন্তু আমাক কেতিয়াবা এমাউন্টটো নালাগে আমাক কি লাগে আমাক লাগে প্ৰিন্সিপালটো লাগে ঠিক আছে এতিয়া এই ফৰ্মুলাটো নোট ডাউন কৰি লব এইটো এটা ফৰ্মুলা again যদি আমাক প্ৰিন্সিপালটো লাগে আমি পাইছিলো কি মাত্ৰ A equal to P whole into 1 plus R by 100 whole power n আমাক যদি প্ৰিন্সিপালটো উলিয়াবলৈ ডাইৰেক্ট A মানে কি বুলি কলো মই A মানে হল আমাৰ কি আছিল মই ইয়াত লিখি দিছো A মানে P plus CI আছিল তো মোক কি লাগে CI টো লাগে সৰি মই প্ৰিন্সিপাল কৈছো মোক যদি CI টো উলিয়াব লাগে যেনেকৈ SI মানে আমি SI ফৰ্মুলাটো ডাইৰেক্ট SI equal to PRT by 100 পাইছিলো তেনেকৈ যদি কম্পাউণ্ড ইন্টাৰেষ্ট উলিয়াব লাগে ডাইৰেক্ট মই CI equal to কি হ'ব তাৰ আগতে আমি A ৰ ঠাইত কি পাতিম A মানে মই কি পালো এইমাত্ৰ P plus CI পালো তো এই ঠাইত মই পাতিব পাৰো P plus CI equal to P whole into 1 plus R by 100 whole power n তো ইয়াৰ পৰা পাম মই মোক কম্পাউণ্ড ইন্টাৰেষ্ট লাগে তো কম্পাউণ্ড ইন্টাৰেষ্টটো মই ইফালে লিখিম বাকি P টো মই হেফালে নিম P whole into 1 plus R by 100 whole power n এই P টো ইফালে নিলেই হ'ব minus P তো CI equal to হ'ব ইয়াতো P আছে
তো দুটাৰ পৰা মই কি কমন ল'ব পাৰো p টো কমন ল'ব পাৰো p টো কমন ল'লে কি হ'ব ইয়াত ৰব 1 plus r by 100 whole power n আৰু ইয়াত কি ৰব -1 ৰব তো মই এটা নতুন ফৰ্মুলা পালো এই ফৰ্মুলাটো হ'ল ci equal to যদিহে আমাক কুৱেশ্যনত p দিয়া থাকে ৰেট দিয়া থাকে টাইম দিয়া থাকে তেতিয়াহ'লে মই ডাইৰেক্ট কম্পাউণ্ড ইন্টাৰেষ্ট উলিয়াব পাৰো এইটো ফৰ্মুলাত পুট কৰি কেনে তো ফৰ্মুলা দুটা লিখি ল'ব ফাৰ্ষ্ট ফৰ্মুলা মই পালো এইটো a equal to p whole into 1 plus r by 100 whole power n আৰু সেকেন্ড ফৰ্মুলা মই পালো compound interest equal to p whole into 1 plus r by n whole to the power n minus 1 হল এটা ইয়াৰ উপৰিও আৰু কিছুমান ফৰ্মুলা আছে তো সেইসমূহ আমি কুৱেশ্যন কৰিলে ডিসকাস কৰিম ঠিক আছে এটা ফাৰ্স্ট আমি কি বুজিছিলো কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্টৰ ডিফাৰেন্সটো বুজিছিলো নেক্সট আমি ফৰ্মুলা এটা উলিয়ালো হল এটা কুৱেশ্যন আহিছো ফাৰ্স্ট কুৱেশ্যনত কি দি আছে আমাক at what percent per annum will rupees 3000 amounts to rupees 3993 in 3 years if the interest is compounded annually মানে কুৱেশ্যনটিত কৈছে কি পাৰ্চেন্ট বাকি ৰেটত 3000 টকা amounts to মানে amount হৈ যাব 3000 টকাৰ ভ্যালুটো হৈ যাব 3993 টকা 3 বছৰত যদি ইন্টাৰেষ্ট আমাৰ কি হয় কম্পাউণ্ড ইন্টাৰেষ্ট হয় ঠিক আছে তো কুৱেশ্যনটিত আমাক কি দি আছে আমাক দি আছে প্ৰিন্সিপাল তাৰ ভ্যালু হল 3000 এগেইন আমাক দিছে এমাউন্টৰ ভ্যালুটো কি 3993 আৰু টাইম দি আছে আমাক 3 ইয়াৰ আমাক লাগে ৰেট তো r উলিয়াব লাগে r মানে কিমান h উলিয়াব লাগে তো যদি আমি এমাউন্ট দি আছে তো এমাউন্টৰ ফৰ্মুলাটো পুট কৰো a equal to কি আছিল p whole into 1 plus r by 100 whole power n আছিল ইয়াত মই পুট কৰিম a এৰ ভ্যালু আছিল 3993 equal to p মানে আছিল 3000 1 plus ৰেটটো নাজানো তো r by 100 লিখিম whole power n n মানে কি আছিল টাইম পিৰিয়ড টাইম কিমান আছিল 3 ইয়াৰ্স তো ইয়াত কি হ'ব 3 ঠিক আছে এতিয়া এই 3000 টো মই ইফালে নিব পাৰো 3993 divided by হ'ব 3000 equal to হ'ব ইফালে ৰব 1 plus r by 100 whole power 3 তো কেনসেল কৰিলে 3 ৰে যায় 1000 times ইয়াত 3 ৰে যাব 1331 times ঠিক আছে এটা এখিনি কেনকৈ সলভ কৰিম ইয়াত কিউব আছে পাৱাৰত 3 আছে তো যদি ইয়াত আমি কিউব ৰুট দি দিও মানে এই পাৱাৰটো নোহা কৰিবলৈ ইয়াত কিউব ৰুট দি দিলো 1331 divided by 1000 হ'ব ইয়াত আৰু ইয়াৰ পাৱাৰটো নোহা হৈ যাব 1 plus r by 100 মানে কি কৰিলো মই ধৰিলো আমাক দি আছে 8 equal to x cube দি আছে তো ইয়াৰ পৰা মই কি লিখিব লাগে x ৰ ভ্যালু উলিয়াব লাগে তো মই কি কৰিলো x ৰ ভ্যালু ইয়াৰ পৰা কেনেকৈ পাম x cube আছে ইয়াত যদি মই 1/3 ৰে মাল্টিপ্লাই কৰি দিও তেতিয়া হলে 80 কেনসেল যায় কি ৰব x ৰব এফালে যেহেতু 1/3 ৰে মাল্টিপ্লাই কৰিছো এফালে মই 1/3 ৰে মাল্টিপ্লাই কৰিম আৰু এই 1 পাৱাৰত যদি 1/3 থাকে হেইটোকে আমি এনেকৈ লিখিব পাৰো কিউব ৰুট 8 যেনেকৈ ৰুট ওভাৰ থাকিলে ৰুট ওভাৰ 2 থাকিলে আমি কি লিখিব পাৰো 2 পাৱাৰ হাফ লিখিব পাৰো তেনেকৈ ঠিক আছে তো হিনি বুজি পালে তো ইয়াৰ পৰা মই পালো 1 plus r by 100 equal to মই পালো কিউব ৰুট 1331 divided by 1000 আৰু 1331 ইয়াৰ কিউব ৰুটৰ ভ্যালু কিউব ৰুটৰ ভ্যালু কি হয় যদি নাজানে 11 স্কয়াৰ মানে হয় 121 and 11 কিউব মানে হয় 1331 আমরা কিউব ৰুট 1331 মানে হয় 11 তো ওপৰত পাম মই 11 আৰু তলত কিউব ৰুট 1000 মানে কি হয় তিনিটা 0 আছে কিউব ৰুট আছে তো এটা 0 হ'ব এইটো 1 plus r by 100 মানে মই পালো 11/10 এতিয়া মোক যেটো r লাগে তো r by 100 মানে হ'ব 11/10 minus 1 আর ইয়াৰ ভ্যালু কি হয় 11 minus 1 মানে হয় এইটো এলসিয়াম ললে 10 হ'ব 11 minus 10 হ'ব তো 1/10 হ'ব 1/10 কি পালো r by 100 এর ভ্যালু 1/10 পালো তো r লাগে মোক r মানে কি হ'ব 1/10 into 100 to তলত আছিল 100 এর মাল্টিপ্লাই হ'ব ইয়াত ক্যান্সেল আউট যায় 10 তো r মানে মই কি পালো 10% পালো তো আমাৰ आंसर হ'ব রেট অফ ইন্টারেস্ট অপশন টু 10% বুজি পালে হল তো এই কোৱেশ্যনটি ইমানখিনি নকৰি কিনে আৰু সহজকৈ কৰিব পাৰি কেনেকৈ কৰিব পাৰি যদি আমাক দিয়া থাকে এনেকুৱা টাইপৰ কোৱেশ্যন
at what percent per annum will rupees 3000 amounts to 3993 in 3 years if the interest is compounded annually এনেকৈ যদি দিয়া থাকে যে এটা এমাউন্ট ইমানৰ পৰা ইমান হৈছে ইমান বছৰৰ মূৰত ম্যাক্সিমাম ইয়াত 2 বছৰ বা 3 বছৰ থাকিব 3 বছৰৰ ওপৰত নাথাকে কম্পাউণ্ড ইন্টাৰেষ্টত কাৰণ ফৰ্মুলাটো পাৱাৰ n থাকে পাৱাৰ n মানে হল যেটো আমাৰ টাইম পিৰিয়ড ইয়াত যদি আমাক 4 দি দিয়ে পাৱাৰ 4 কৰাটো বহুত ইজি নহয় সেইকাৰণে আমাক পাৱাৰটো হয় 2 দিব অথবা 3 দিব পাৱাৰৰ লগত ডিপেন্ড কৰে টাইম পিৰিয়ডটো সেইকাৰণে টাইম পিৰিয়ডটো আমাৰ 2 বছৰ বা খুব বেছি 3 বছৰে দিব ঠিক আছে এতিয়া কি কৈছে আমাক এই কোৱেশ্চনটো কেনেকৈ ইজিকৈ কৰিব পাৰি আমাক যদি প্ৰিন্সিপালটো ইমান হয় বুলি দিয়া থাকে এনেকুৱা টাইপৰ কোৱেশ্চন তো আমি এনেকৈ লিখিব পাৰো যে 3000 তো আমাৰ কিমান হৈ যায় 3993 হৈ যায় ঠিক আছে এতিয়া ফাৰ্স্ট আমি ইয়াত কি কৰিব লাগে এটা একদম সিম্পলেস্ট ফৰ্মুলালৈ কনভাৰ্ট কৰিম মানে ক্যান্সেল কৰি এনে একদম সিম্পল ফৰ্মুলা নিম যাতে তাৰ পৰা আকৌ ক্যান্সেল কৰিব নোৱাৰি তো ক্যান্সেল কৰিলে ইয়াত হ'ব 1000 তিনিৰে ক্যান্সেল কৰিছো আৰু ইয়াত হ'ব 1331 তাৰমানে কি পালো 1000 rupees to যায় কেনে কি হয় 1331 হয় কেই বছৰৰ মূৰত কৈছে 3 বছৰৰ মূৰত ইয়াৰ ফৰ্মুলা লিখিব পাৰো কিউব ৰুট ইয়াতো কিউব ৰুট লিখিম যদি 2 বছৰ বুলি ক'লে হয় ডাইৰেক্ট ৰুট অফ দিলো হয় 3 বছৰ বুলি কৈছে তো কিউব ৰুট দিছো ঠিক আছে ইয়াৰ পৰা কি পাম কিউব ৰুট 10000 মানে হয় সৰি 1000 মানে হয় 10 আৰু কিউব ৰুট 1331 মানে হয় 11 হল এতিয়া ইয়াৰ পৰা মই কি পালো 10 10 টকাৰ বস্তু এটা গৈ কেনে কি হয় 3 বছৰৰ মূৰত 11 টকা হয় ঠিক আছে এতিয়া 10 টকাৰ পৰা গৈ কেনে 11 টকা হল যে ইন্টাৰেষ্ট কিমান পালো 1 পালো তো 1 পালো ইন্টাৰেষ্ট কিমানৰ ওপৰত ইন্টাৰেষ্ট 1 পালো এটো 10 ৰ ওপৰত ইন্টাৰেষ্ট 1 পাই কেনে আমি 11 হল মানে এটো আমি ক'ব গলে এটো মই p বুলি বুজিব পাৰো এটো মই এমাউন্ট বুলি বুজিব পাৰো আৰু যেটো ডিফাৰেন্স পালো সেইটো মই বুজিব পাৰো ci বুলি কেনে বা ডাইৰেক্ট আমি ক'ব পাৰো ইন্টাৰেষ্ট বুলি কেনে হল এটা মই ইন্টাৰেষ্ট 1 পালো প্ৰিন্সিপালৰ ওপৰত ইন্টাৰেষ্ট পাই তো 1/10 তো ৰেটটো মই কেনে কইলে আমি ইয়াৰ পৰা ৰেটটো মোৰ হ'ব ইন্টাৰেষ্ট পালো 1 আমাৰ প্ৰিন্সিপাল আছিল 10 into 100% 10 ৰে যাব 100 ক ক্যান্সেল আউট হয় 10 টাইমস তো ইয়াৰ পৰা আমি ডাইৰেক্ট 10% পাম আনসাৰ ঠিক আছে তো এনেকৈ কৰিব পাৰি যদি হে বুজি পাই এইটো একদম সহজ উপায় হল নেক্সট কোৱেশ্চন আহিছে কি দি আছে আমাক in how many years will rupees 2000 amounts to rupees 2420 at 10% per annum compounded annum compound interest মানে কৈছে কি 2000 টকা এটা গৈ কিনে কেতিয়া আমাৰ 2420 টকা হ'ব যদি হে 10% per annum compound interest আমি পাও ঠিক আছে মানে মোক দিয়া আছে মোক প্ৰিন্সিপাল দিয়া আছে 2000 মোক দিয়া আছে amount 2420 and মোক দিয়া আছে rate of interest 10% মই উলিয়াব লাগে টাইম পিৰিয়ড কিমান ঠিক আছে ওকে তো সেম আগৰ দৰে এমাউন্টৰ ফৰ্মুলাটো বুট কৰিলে হল এমাউন্ট মানে হয় p whole into 1 plus r by 100 whole power n যেহেতু আমি ইয়াৰ ভ্যালুটো নাজানো ইয়াত তো ইয়াৰ লিখিম ইয়াত হ'ব এমাউন্টটো 2420 equal to p মানে কি আছিল p মানে আছিল আমাৰ প্ৰিন্সিপাল 2000 আছিল 1 plus r rate of interest is 10/100 whole power n তো ইয়াৰ পৰা পাম মই 2000 টো এইফালে আনিব পাৰো 2420 divided by 2000 equal to হ'ব 1 plus 10/100 মানে কি হয় 1/10 হয় whole power n ইয়াৰ পৰা মই এইটো আৰু এইটো ক্যান্সেল কৰিলে কিমান পাম 0 0 ক্যান্সেল হ'ব আৰু 2 ৰে যাব ইয়াক 2 ৰে যাব ইয়াক 100 টাইমস 2 ৰে যাব ইয়াক 2 ৰে 1 to 1 টাইমস ঠিক আছে তাৰ মানে মই ইয়াৰ পৰা পালো 121 divided by 100 আৰু ইয়াৰ পৰা মই কি পাম এলচিয়াম ললে 10 আৰু ওপৰত কি হ'ব 10 plus 1 which is equal to 11 whole square sorry এইটো whole square নহয় এইটো হল power n এতিয়া এখিনি পৰা আমি কনসেপ্ট ইউজ কৰি কেনে n ৰ ভ্যালুটো উলিয়াব পাৰো তো কি আমি এতিয়া কেনেকৈ উলিয়াম n ৰ ভ্যালুটো কনসেপ্ট খিনি কি হ'ব যদি হে আমি চাও 11 ৰ পাৱাৰ কি হলে 121 হ'ব আৰু 10 ৰ পাৱাৰ কি হলে 100 হ'ব দুটা সেমে হ'ব লাগিব কাৰণ হোল পাৱাৰ আছে তো 11 ৰ পাৱাৰ 2 হলে 121 হয় and 10 ৰ পাৱাৰ 2 হলে 100 হয় তাৰ মানে n ৰ ভ্যালু কি হ'ব লাগিব এইটো আনসাৰ পাবলৈ হলে n ৰ ভ্যালু হ'ব লাগিব 2 বা আমি এনেকৈ লিখিব পাৰো এইটো মানে যদি আমি বুজি নাপাও আমি এনেকৈ লিখিব পাৰো 121 ক মই লিখিব পাৰো 11 স্কয়াৰ 100 ক মই লিখিব পাৰো 10 স্কয়াৰ
এইটো হ'ব 11/10 whole power n again মই এইটো লিখিব পাৰো 11/10 whole square 11/10 whole power n তো base দুটা কি আছে same আছে power to n আছে power to ইয়াত 2 আছে therefore n ৰ value কি হ'ব আমাৰ 2 ইয়াত তাৰমানে সময় হ'ব আমাৰ 2 বছৰ হল তো কম্পাউণ্ড ইন্টাৰেষ্টটো যেহেতু আমাৰ টান হয় সেইকাৰণে একদম সিম্পল কৈ বুজাই আছো মই লাহে লাহে আশা কৰো বুজি পাইছে কিবা কোৱেশ্যনত বুজি নোপোৱা থাকিলে কমেন্ট কৰি সুধিব পাৰিব দেন নেক্সট কোৱেশ্যনত কি দি আছে আমাক a sum of money on compound interest amounts to rupees 10,648 in 3 years and rupees 9680 in 2 years কৈছে কি এটা নিৰ্দিষ্ট পৰিমাণৰ ধনৰাশি আমাৰ কি হয় কম্পাউণ্ড ইন্টাৰেষ্টত 10,648 টকা হয় 3 বছৰৰ মূৰত আৰু 9,680 টকা হয় 2 বছৰৰ মূৰত তেতিয়া হলে মই উলিয়াব লাগে ৰেট অফ পাৰ্চেন্ট কিমান তো ৰেটটো কিমান মই হেইটো উলিয়াব লাগে ঠিক আছে এতিয়া যদি চাও আমাক কি কৈছে কম্পাউণ্ড ইন্টাৰেষ্টত এমাউন্টটো কিমান 3 বছৰ তো 3 বছৰৰ কাৰণে কম্পাউণ্ড এমাউন্ট কি হয় এমাউন্ট আফটাৰ 3 ইয়াৰ কিমান হ'ব 10648 again আকৌ কৈছে এমাউন্ট আফটাৰ 2 ইয়াৰ 2 বছৰৰ পিছত এমাউন্ট কিমান হয় 9680 ঠিক আছে এতিয়া যি সময়ৰ পাৰ্থক্য আছে 1 ইয়াৰ এই এক বছৰত আমাৰ এমাউন্টটো কিমান বাঢ়িল এমাউন্টটো যি বাঢ়িল এইখিনি আমাৰ কি হ'ব ইন্টাৰেষ্ট হ'ব কাৰণ এমাউন্ট মানে কি বুজায় আমাক এমাউন্ট মানে হয় p plus ci এইটোতে again p plus ci p cancel হয় কি ৰব আমাৰ ci ৰব যিখিনি মানে এমাউন্টটো বাঢ়িল এইখিনি কি হ'ব মোৰ ইন্টাৰেষ্ট হ'ব তো মাইনাস কৰিলে মই কি পাম ইয়াত 8 ইয়াত হ'ব 6 ইয়াত হ'ব 9 তো 1 ইয়াৰৰ কাৰণে মই ইন্টাৰেষ্ট কি পালো 968 আৰু মই কি কৈছিলো অলপ আগতে যে এইটো 1 ইয়াৰ কিয় পাতিছো মই কাৰণ 3 বছৰ আছিল এইটো 2 বছৰ আছিল সেইকাৰণে মই ডাইৰেক্টলি 1 ইয়াৰ পাতিছো আৰু এমাউন্টৰ ডিফাৰেন্সটো মোৰ কি হ'ব 968 ফাৰ্ষ্টতে মই কি কৈছিলো যদি 1 ইয়াৰৰ কন্ডিশন থাকে তেতিয়াহলে আমাৰ সিম্পল ইন্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইন্টাৰেষ্ট দুটা কি হয় ইকুৱেল হয় তো CI উলিয়াতকৈ আমি সিম্পল ইন্টাৰেষ্ট উলিয়ালে বেছি ইজি হয় কাৰণ ইয়াৰ ফৰ্মুলাটো ইজি তাৰমানে এক বছৰৰ কাৰণে মই ইন্টাৰেষ্ট কিমান পালো 968 rupees মোক ৰেট অফ ইন্টাৰেষ্ট উলিয়াব লাগে তো 968 মই কি পালো ইন্টাৰেষ্ট পালো ইন্টাৰেষ্ট কাৰ ওপৰত পায় প্ৰিন্সিপালৰ ওপৰত পায় 968 যি ইন্টাৰেষ্ট পালো এই ইন্টাৰেষ্টটো মই কোনটো প্ৰিন্সিপালৰ ওপৰত পাম এতিয়া ফাৰ্ষ্ট আমি যেতিয়া আমি বুজিছিলো এইটো এইখিনি যেতিয়া বুজিছিলো তো এইখিনি বুজিতে মই কি কৈছিলো যে মই যদি ইন্টাৰেষ্ট পাইছো সেকেন্ড ইয়াৰ এইটো ইন্টাৰেষ্ট মই কাৰ ওপৰত পাইছো এই প্ৰিন্সিপালটোৰ ওপৰত পাইছো তো ইন্টাৰেষ্ট হলে আমি প্ৰিন্সিপালৰ ওপৰত পাও কোনটো প্ৰিন্সিপাল যিটো প্ৰিন্সিপাল ইয়াৰ আগৰ প্ৰিন্সিপালটো আছিল সেইটো পাও এই 52.5 যেটো আমি ইন্টাৰেষ্ট পাৰো এই ইন্টাৰেষ্টটো আমি এইটো প্ৰিন্সিপালৰ ওপৰত পোৱা নাই আমি ইয়াৰ আগৰ প্ৰিন্সিপালটোৰ ওপৰতে পাইছো তো সেই কনসেপ্টটো যদি মই ইয়াত ইউজ কৰো তো 968 টো মই কাৰ ওপৰত ইন্টাৰেষ্ট পাইছো যেটো 2 বছৰৰ এমাউন্ট আছিল তাৰ ওপৰত মই ইন্টাৰেষ্টটো পাইছো ঠিক আছে তো ডিভাইডেড বাই কি হ'ব আৰু এই এমাউন্টটো মানে কি হয় এই এমাউন্টটো আমাৰ প্ৰিন্সিপাল হৈ যায় কাৰণ ইয়াত প্ৰিন্সিপাল আৰু CI টো যোগ হৈ থাকে তো সেকেন্ড ইয়াৰ পিছত যেটো এমাউন্ট আছিল সেইটোৰ ওপৰত মই মানে ইন্টাৰেষ্ট লাগি কেনে মই থাৰ্ড ইয়াৰত এইটো এমাউন্ট পাও তো 968 ডিভাইড বাই এমাউন্ট আফটাৰ 2 ইয়াৰ মানে মোৰ কি আছিল 9680 আছিল তো মই যেটো ৰেট উলিয়াব লাগে ৰেট ডিভাইডেড বাই প্ৰিন্সিপাল ইনটু 100% এটো গলে মই কি পাম কেনসেল হৈ 10 যাব 10 দিলে 100 যাব 10 টাইমস তাৰমানে মোৰ আনসাৰ হ'ব 10% তো 10% হ'ব মোৰ কাৰেক্ট আনসাৰ বুজি পালে কোৱেশ্চন দি কনসেপচুৱেল কোৱেশ্চন নিশ্চয় মন দি চাব বুজি হ'ব হল ইয়াৰ পিছত আহিছো নেক্সট কোৱেশ্চনত কি দি আছে আমাক কি কৈছে the compound interest on rupees 2000 in 2 years if the rate of interest is 4% per annum for the first year and 3% per annum for the second year will be মই উলিয়াব লাগে compound interest principal কিমান 2000 2000 টকাৰ ওপৰত compound interest কিমান হ'ব 2 বছৰৰ কাৰণে যদি হে প্ৰথম বছৰত ইন্টাৰেষ্টটো হ'ল মোৰ 4% আৰু দ্বিতীয় বছৰত ইন্টাৰেষ্টটো হ'ল মই 3% তাৰমানে 2 বছৰ বুলি কৈছে যদিও দুটা বছৰত আমাৰ ইন্টাৰেষ্টটো বেলেগ তো প্ৰিন্সিপালটো একে থাকিব and rate of interest প্ৰথম বছৰৰ কাৰণে আমাৰ দিয়া আছে 4% আৰু সেকেন্ড বছৰৰ কাৰণে মোক দিয়া আছে 3% হল এটা টাইম পিৰিয়ডটো আমি 2 বছৰ লিখি কাম নাই কাৰণ আমি যেহেতু
ৰেট অফ ইণ্টাৰেষ্ট আমাৰ যেহেতু বেলেগ বেলেগ তো 2 বছৰ লিখি কাম যি আমি পাইছিলো কম্পাউণ্ড ইণ্টাৰেষ্টৰ ফৰ্মুলা পাইছিলো সেইটোত কৰিব পাৰো বা ডাইৰেক্ট মই এমাউণ্টটো লৈ কেনে সেইটোতো কৰিব পাৰো হল তো কেনেকৈ কৰিম একদম সিম্পলকৈ কৰিছো কেনেকৈ কৰিব পাৰি প্ৰথম বছৰৰ কাৰণে মোৰ ইণ্টাৰেষ্ট কিমান হ'ব ইণ্টাৰেষ্ট ফৰ ফাৰ্ষ্ট ইয়াৰ যেটো এবছৰ তো সিআই আৰু এসআই মাজত একো ডিফাৰেন্স নাই এক বছৰত সেইকাৰণে মই কি উলিয়াম ডাইৰেক্ট এসআই উলিয়াম তো এটো আই এম ফৰ ইণ্টাৰেষ্ট এক বছৰৰ কাৰণে ইণ্টাৰেষ্ট কিমান হ'ব মই এসআৰ ফৰ্মুলাটো পুট কৰি উলিয়াম পিআৰটি বাই 100 পি মানে আছিল 2000 তাত কিমান আছিল প্ৰথম বছৰত 4% টাইমটো যেহেতু এক বছৰ তো 1 ডিভাইডেড বাই 100 00 কেনসেল 2 4 গুণ 8 তাৰমানে 80 रुपीस হ'ব মোৰ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে ইণ্টাৰেষ্ট ঠিক আছে এটা মই যেতিয়া সেকেন্ড ইয়াৰত আহিম সেকেন্ড ইয়াৰত মোৰ প্ৰিন্সিপালটো কি হ'ব চেঞ্জ হৈ যাব কাৰণ সেকেন্ড ইয়াৰত মোৰ যেহেতু কম্পাউণ্ড ইণ্টাৰেষ্ট কৈছিল গোটেইটো তো সেকেন্ড ইয়াৰত মোৰ যে প্ৰিন্সিপাল আছিল সেই প্ৰিন্সিপালৰ লগত ফাৰ্ষ্ট ইয়াৰত মই যেটো ইণ্টাৰেষ্ট পাইছো সেইটো মোৰ এড আপ হ'ব তো সেকেন্ড ইয়াৰৰ কাৰণে ফৰ সেকেন্ড ইয়াৰ প্ৰিন্সিপাল কি হ'ব মোৰ ফাৰ্ষ্ট যেটো প্ৰিন্সিপাল আছিল p2 বুলি দিলো p1 দিছো তাৰ লগত মোৰ কি হ'ব ফাৰ্ষ্ট ইয়াৰৰ যেটো ইণ্টাৰেষ্ট আছে সেইটো মোৰ এড হ'ব সেইকাৰণে মোৰ প্ৰিন্সিপাল হ'ব এবাৰ 2080 रुपीस এটা সেকেন্ড ইয়াৰত মোৰ ইণ্টাৰেষ্ট কিমান হ'ব ইণ্টাৰেষ্ট ফৰ সেকেন্ড ইয়াৰ কি হ'ব এইটো যদি সেকেন্ড ইয়াৰ কিন্তু বছৰটো এটাই এক বছৰৰ কাৰণে উলিয়াম আমি ইণ্টাৰেষ্ট তো সেইকাৰণে মই ডাইৰেক্ট সিম্পল ইণ্টাৰেষ্ট লাইছো যদি দুটা কম্বাইন বছৰৰ কাৰণে উলিয়াব লাগে তেতিয়াহে আমি কম্পাউণ্ড ইণ্টাৰেষ্টৰ ফৰ্মুলা পাতো যদি এটা সিঙ্গল বছৰৰ কাৰণে উলিয়াব পাৰে মেবি ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ থাৰ্ড ইয়াৰ ফোৰ্থ ইয়াৰ ফিফথ ইয়াৰ তাৰ কাৰণে আমি ডাইৰেক্ট এসআই উলিয়াব পাৰো তো পিআৰটি পি মানে কিমান 2080 ৰেট অফ ইণ্টাৰেষ্ট এবাৰ কিমান 3% টাইম পিৰিয়ড 1 ডিভাইডেড বাই 100 0 কেনসেল আৰু কাটাকাটি কৰি লাভ নাই পইণ্ট দিয়াত সুবিধা হ'ব 3 8 গুণ 24 4 7 2 20 3 গুণ 60 62 তলত ডিভাইডেড বাই কি আছে 10 আছে ইয়াৰ পৰা মই পাম 62.4 এইটো মই পালো ইণ্টাৰেষ্ট ফৰ সেকেন্ড ইয়াৰ এইটো ফাৰ্ষ্ট ইয়াৰৰ কাৰণে ইণ্টাৰেষ্ট পাইছিলো 80 रुपीस সেকেন্ড ইয়াৰৰ কাৰণে ইণ্টাৰেষ্ট পালো 62.4 रुपीस যেহেতু মোক টোটাল কম্পাউণ্ড ইণ্টাৰেষ্ট লাগে তো সিআই কিমান হ'ব ফাৰ্ষ্ট ইয়াৰৰ যেটো ইণ্টাৰেষ্ট আছিল 80 रुपीस প্লাস সেকেন্ড ইয়াৰৰ ইণ্টাৰেষ্টটো দুটা প্লাস হ'ব তেতিয়া আমি দুই বছৰৰ ইণ্টাৰেষ্ট কেনেকৈ পাম প্ৰথম বছৰৰ ইণ্টাৰেষ্ট প্লাস সেকেন্ড বছৰৰ ইণ্টাৰেষ্ট প্লাস কৰিলে মই পাম 2814 124.4 रुपीस এইটো হ'ব মোৰ কম্বাইন দুটা বছৰৰ কম্পাউণ্ড ইণ্টাৰেষ্ট অপচন 1 শুদ্ধ এনসাৰ ঠিক আছে এটা এই কোৱেশ্চনটি এখিনি ইমান মই ভাগ কিয় কৰিছো কাৰণ বুজি পাবলৈ যদি আমি অলপমান ভালকৈ জানো তেতিয়া হলে কনসেপ্টখিনি যদি আমাৰ বেছি ভালকৈ ক্লিয়াৰ আছে তেতিয়া হলে ডাইৰেক্ট কৰিব পাৰো মই লগতে কি কৈছিলো আমি পাইছিলো কি এমাউন্টৰ ফৰ্মুলাটো পাইছিলো মই কি আছিল p হোল ইনটু 1 প্লাস r by 100 হোল পাৱাৰ n এটা n টো আমাৰ কি হয় নাম্বাৰ অফ ইয়াৰ্স যদি হেমুক নাম্বাৰ অফ ইয়াৰ্স কি থাকে 2 থাকে তেতিয়া হলে মই এই ফৰ্মুলাটো মই এনেকৈ লিখিব পাৰো p হোল ইনটু 1 plus r by 100 ইয়াৰ পাৱাৰ 2 আছে তাৰ মানে 1 plus r by 100 টো মোৰ কি হ'ব দুবাৰ মাল্টিপ্লাই হ'ব হল এনেকৈ 3 থাকিলে r ওপৰ মাল্টিপ্লাই হ'ব ঠিক আছে এতিয়া এইটো মই ডাইৰেক্টলি কেনেকৈ কৰিম মোৰ এমাউন্ট কিমান হ'ব এমাউন্ট ইকুৱেল টু p মানে কিমান আছে আমাক দিয়া আছে 2000 তো মই ডাইৰেক্টলি পুট কৰিম 2000 হোল ইনটু 1 প্লাস এইটো মই ললো ফাৰ্ষ্ট ইয়াৰ এইটো ললো সেকেন্ড ইয়াৰ যদি পাৱাৰ 3 থাকিলে আৰু এটা থাৰ্ড ইয়াৰৰ কাৰণে আৰু এটা পাম 4 থাকিলে আৰু এটা পাম 4 ইয়াৰৰ কাৰণে তো ফাৰ্ষ্ট ইয়াৰত মোৰ ৰেট অফ ইণ্টাৰেষ্ট কিমান দি আছে 4% তো ইয়াত মই লিখিম 4/100 হোল ইনটু আৰু এইটো সেকেন্ড ইয়াৰত মোৰ ৰেট অফ ইণ্টাৰেষ্ট দিছে 3 তো ইয়াত মই লিখিম 1 প্লাস 3/100 হল যেহেতু আমাৰ ইণ্টাৰেষ্ট বেলেগ বেলেগ সেইকাৰণে আমি ভাগ কৰি লিখিছো যদি ইণ্টাৰেষ্ট দুটা সেম হলৈ ইয়াতো 4 হলৈ আৰু দুটা কম্বাইন কৰি কেনে পাৱাৰ দিলো হয় 2 ঠিক আছে এতিয়া ইয়াৰ পৰা মই পাম 2000 into 1 plus 4/100 মানে কি হয় এইটো কেনসেল কৰি 1/25 পাম মানে 1 plus 1/25 আৰু ইয়াৰ পৰা মই পাম কেনসেল আউট নহয় কিনে কি হ'ব 100 এৰ হ'ব ইয়াত হ'ব 103 তো ইয়াৰ পৰা পাম 2000 ইয়াৰ পৰা পাম into 25 হ'ব ইয়াত কি হ'ব 25 plus 1 26 into 103 divided by 100
ইয়াৰ ডাবল জিৰ' কেনসেল 5 এৰি যাব 5 বাৰ 5 এৰি যাব 4 বাৰ আৰু কেনসেল নহয় বাকিখিনি মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰিলে কি পাম আমি 5 এৰে মই এইটো কাটিছো 5 এৰে কেইবাৰ যাব 5 5 গুণ 25 এক বাকি ৰল 10 হল 5 দুগুণ 10 আৰু 5.2 আৰু 4 যদি মাল্টিপ্লাই কৰো 4 দুগুণ কি হয় 8 হয় 4 দুগুণ হল 8 8 আৰু 4 5 গুণ 20 এটাৰ আগত পইণ্ট আছে এটাৰ আগত পইণ্ট দিলো ইনটু কিমান আছে আকৌ 103 আছে তো এইটো মাল্টিপ্লাই কৰিলে আমি কিমান পাম 103 এনেকৈ নকৰাতকৈ আমি এনেকৈ কৰিব পাৰো ফাৰ্ষ্ট আমি 100 এৰে মাল্টিপ্লাই কৰিলো 20.8 100 এৰে মাল্টিপ্লাই কৰিলে কি হয় 2080 হ'ব আৰু 3 এটা আছিল তাৰ কাৰণে আমি 3 টো এক্সট্ৰা কৰিম 3 গুণ 24 4 এটাৰ আগত পইণ্ট 2 3 20 গুণ 60 65 ইয়াৰ পৰা পাম 20 এইফালে 4 আৰু 2 2 21 42.4 পালো এইটো পালো মই 2142.4 এইটো মই কি পাইছো এমাউন্ট পাইছো মোক খুলিছে কি কম্পাউণ্ড ইন্টাৰেষ্ট খুলিছে তো কম্পাউণ্ড ইন্টাৰেষ্ট কি হ'ব a minus p তো এমাউন্ট পালো 2142.4 minus প্ৰিন্সিপাল কিমান 2000 তো মাইনাস কৰিলে মই পাম 142.4 তো এই আনসাৰ পাইছিল আগৰ বাৰো তো এনেকৈ কৰিব পাৰি তেনেকৈ কৰিব পাৰি ঠিক আছে এতিয়া আহিছো নেক্সট কোৱেশ্চনত কি দি আছে আমাক নেক্সট কোৱেশ্চনত কৈছে a certain sum amounts to rupees 5832 in 2 years এটা নিৰ্দিষ্ট ধনৰাশি কি হয় 2 বছৰৰ পিছত 8% সুতৰ হাৰত 5832 টকা হয় কম্পাউণ্ড ইন্টাৰেষ্টত তেতিয়া হলে মই উলিয়াব লাগে প্ৰিন্সিপালটো কি হেইটো উলিয়াব লাগে মানে মোক খুলিছে প্ৰিন্সিপাল কি যদি হে এমাউন্ট হয় 5832 ৰেট হয় আমাৰ 8% আৰু কি হয় আমাৰ 2 years ঠিক আছে তো কেনেকৈ উলিয়াম প্ৰিন্সিপাল উলিয়াব লাগে এমাউন্ট দি আছে তো এমাউন্টৰ ফৰ্মুলাটো পুট কৰিম e whole into 1 plus r by 100 whole power n amount কৈছে 5832 equal to p whole into 1 plus rate কিমান আমাৰ 8% তো 8 by 100 whole power n n মানে আমাক দিয়া আছে 2 years তো 2 ইয়াৰ পৰা পাম মই 5830 p whole into 1 plus 8 by 100 মানে ইয়াক 4 এৰে cancel কৰিলে আমি কি পাম 2 by 50 1 plus 2 by 50 নহয় 2 by 25 হ'ব 2 by 25 power 2 ইয়াৰ পৰা পাম 5830 p টো মই ইফালে আনিলো p equal to পাম ইয়াৰ পৰা 25 ওপৰত হ'ব 25 plus 2 27 হোল স্কোয়াৰ আছে তো এইটোক মই ডাবল লিখি দিলো একেবাৰে হল তো ইয়াৰ পৰা মোক যেহেতু p লাগে তো p টো মই ইফালে ৰাখিছো p টো মই ইফালে ৰাখিছো তো মোক p ভ্যালু লাগে p ভ্যালু লাগিলে মই এই গুটেখিনি ইফালে লৈ আহিম মানে হ'ব 5830 into 25 divided by 27 ইয়াতো হ'ব 25 divided by 27 তো কাটাকাটি কৰিব লাগিব 27 দুবাৰ আছে ইয়াক 9 ৰে যেনে 8 আছে 13 13 তিনি 13 তিনি কিমান ঘৰত নেকি 5 আচ্ছা ইয়াত 2 আছিল ইয়াতো আছে 2 ইয়াতো আছে 2 তিনিতে 5 5 আছে তো 10 আছে 18 মানে 9 ৰে যে 9 ৰে যাব তিনিবাৰ 9 ৰে যাব 9 7 54 54 হলে 4 43 9 4 গুণ 37 হলে 72 9 গুণ 72 আকৌ 9 ৰে জানি এক 9 ৰে তিনিবাৰ 9 ৰে যাব 9 6 গুণ 54 9 7 গুণ 63 9 গুণ 18 3 3 গুণ কিমান হয় 9 9 ৰে 72 কিমান যায় 8 বাৰ যায় তাৰ মানে মই পালো 8 into 25 into 25 মানে হয় 625 আৰু এটো মাল্টিপ্লাই কৰিলে মই পাম e equal to 8 into 625 মানে হয় 25 8 যায় কিমান হয় 200 200 2 বাকি ৰল ডাবল জিৰ' হল লাষ্টত আৰু 8 6 গুণ 48 49 6 গুণ 48 49 50 তামানে 5000 হ'ব মোৰ आंसर প্ৰিন্সিপাল অপচন 1 5000 হ'ব কারেক্ট आंसर হল নেক্সট আইছো ইয়াৰ পিছৰ কোৱেশ্চনত কি দি আছে মা A man saves rupees 2000 at the end of each year and invests the money at 5% compound interest এজন মানুহে প্ৰত্যেক বছৰৰ শেষত কি কৰে 2000 টকা
জমা কৰে বা বচায় আৰু এইটো কি কৰে 5% কম্পাউণ্ড ইন্টাৰেষ্টত ইনভেষ্ট কৰে তেতিয়া হলে উলিয়াব লাগে মই 3 বছৰৰ শেষত তেওঁৰ কিমান টকা হ'ব at the end 3 years he will have 3 বছৰৰ পিছত তেওঁৰ কিমান টকা হ'ব সেইটো উলিয়াব লাগে তো বুজিবলৈ মই লৈছো 2020 2021 and 2022 এই 3 বছৰ তো 2020 ৰ লাষ্টত হে কিমান কৰিব 2000 টকা সেভ কৰিব 2020 চনৰ মানে 2020 চনৰ লাষ্টত হি 2000 টকা সেভ কৰিব আৰু যেহেতু মোক 3 বছৰৰ পিছত কৰিছে এই 2000 টকাটো কিমান বছৰ আমি ইন্টাৰেষ্ট পাম 2020 মানুহজনে 2020 ডিসেম্বৰত মানুহজনে 2000 টকা সেভ কৰিছিল আৰু হি 2 বছৰৰ কাৰণে কম্পাউণ্ড ইন্টাৰেষ্টত লাগিব কাৰণ টোটেল আমাক টাইম পিৰিয়ড দিছে 3 বছৰ এই 2000 টকাৰ ওপৰত কিমান বছৰৰ ইন্টাৰেষ্ট পাম 2 বছৰৰ পাম আকৌ 2021 ত যি 2000 টকা হি সেভ কৰিব সেই 2020 ৰ 2000 টকাটোত কিমান বছৰৰ ইন্টাৰেষ্ট পাব হি only 1 বছৰৰ ইন্টাৰেষ্ট পাব again 2022 ডিসেম্বৰত কি যি 2000 টকা বচাব এই 2000 টকাটোত কিমান বছৰৰ ইন্টাৰেষ্ট পাব 1 বছৰৰ ইন্টাৰেষ্ট নাপায় তাৰমানে মই কি বুজি পালো যেটো ফাৰ্স্ট 2000 আছিল তাত মই ইন্টাৰেষ্ট পাম 2 বছৰৰ কাৰণে নেক্সট যেটো ইয়াৰৰ 2000 rupees হ'ব তাত মই ইন্টাৰেষ্ট পাম 1 বছৰৰ কাৰণে আৰু নেক্সট লাষ্টৰ বছৰৰ যেটো 2000 তাত মই ইন্টাৰেষ্ট কিমান পাম 0 ইয়াৰ্ছৰ কাৰণে হল এতিয়া আমি ক্যালকুলেট কৰিলে হল কম্পাউণ্ড ইন্টাৰেষ্ট বুলি কৈছে তো গুটেই কেইটা কাৰণে আমি কম্পাউণ্ড ইন্টাৰেষ্ট উলিয়াম গুটেই কেইটা উলিয়ালে হয় কাৰণ 2 বছৰ তো ইয়াত আমি কম্পাউণ্ড ইন্টাৰেষ্ট উলিয়াব লাগিব 1 বছৰত এছআই উলিয়ালে হল 0 বছৰ এটো আকৌ ভ্যালু নকৰে তো আমি ফাৰ্স্ট 2020 ৰ কাৰণে যেটো 2020 তাৰ পইচা মানে বাচিছিল 2000 টকা তাৰ কাৰণে কম্পাউণ্ড ইন্টাৰেষ্ট কিমান হ'ব সিআই হ'ব হেইটো কাৰণে ডাইৰেক্ট কম্পাউণ্ড ইন্টাৰেষ্ট উলিয়াত কৈ ডাইৰেক্ট মই এমাউন্ট উলিয়াব পাৰো কাৰণ এমাউন্ট উলিয়াব পাৰো এমাউন্ট লাগে আমাক এইটো মই 2020 কৰি দিছো মানে ফাৰ্স্ট ইয়াৰৰ কাৰণে প্ৰথম বছৰ যি তাৰ ফাৰ্স্ট ইয়াৰত যেটো তাৰ সেভ হৈছিল হেইটো কাৰণে আমাৰ এমাউন্ট হ'ব p whole into 1 plus r by 100 whole power n ইয়াৰ ভ্যালু হ'ব p মানে হল 2000 into r মানে rate of interest আমাক দিছে 5 by 100 whole power n মানে কাটাকাটি কৰিলে পাম 1 by 20 আৰু আমাক এইটো আমি কিমান বছৰৰ পাম কাৰণে পাম বুলি কৈছে 2 বছৰৰ কাৰণে তো 2 ইয়াৰ পৰা আমি 2000 into 1 by 20 in whole power 2 তো এইটোক আমি 1 by 20 into 1 by 20 লিখিব পাৰো 0 0 0 0 cancel 2 2 4 4 ৰে পিছক যাব 5 বাৰ তো 5 গুণ 5 5 গুণ 5 তাৰ মানে ইন্টাৰেষ্ট মই কিমান পালো ইন্টাৰেষ্ট মই মুঠি 5 পাম নেকি আচ্ছা ভুল হল কি ভুল হল ফৰ্মুলাটো ভুল হৈছে মোৰ এটা হ'ব লাগিছিল 1 plus r by 100 তো 1 plus 5 by 100 হ'ব লাগে তো 1 plus 5 by 100 মানে কি হয় এইটো হ'ব 1 by 20 1 plus 1 by 20 মানে 21 by 20 21 by 20 into 21 by 20 0 0 0 0 cancel 2 2 4 4 ৰে যাব 5 বাৰ ঠিক আছে তো এইটো পাম 441 21 into 21 441 হয় into 5 ইয়াৰ পৰা পাম মই 5 5 4 গুণ 20 শূন্য হাতেৰ লৈ 5 4 গুণ 20 দুয়ে 22 2205 পাম মই ফাৰ্স্ট এইটো কাৰণে এমাউন্ট পাম মই 2205 পিস হল এতিয়া আমি যি আমি 2021 ত যেটো সেভ কৰিম হেইটো কাৰণে আমাৰ ইন্টাৰেষ্ট কিমান হ'ব হেইটো যেহেতু আমাৰ 1 বছৰৰ কাৰণে আমি মানে ইন্টাৰেষ্ট পাম তো ডাইৰেক্ট আমি এছআই উলিয়াব পাৰো ইয়াৰ পৰা এছআই মানে হ'ব PRT by 100 প্ৰিন্সিপাল কিমান আছিল তাৰ প্ৰিন্সিপালটো ইয়াত আমাৰ এড আপ নহয় কাৰণ কিয় প্ৰত্যেক বছৰত আমি এই ফাৰ্স্ট ইয়াৰৰ কাৰণে যেটো পাইছিলো আমি এই গোটেই 3 বছৰ মূৰত উলাইছো আৰু সেকেন্ডটো আমি অনলি 1 বছৰ মূৰত উলাম তো এইটো হ'ব p মানে 2000 ৰেট কিমান আছে 5 e কিমান 1 বছৰ হ'ব কাৰণ এইটো আমি 1 বছৰৰ কাৰণে পাম ইন্টাৰেষ্ট ডিভাইড বাই 100 0 0 কেনসেল 5 দুগুণ 10 কিমান হ'ব 100 rupees মই পাম এইটো ইন্টাৰেষ্ট আৰু যেহেতু মোক এমাউন্ট লাগে তো এইটোৰ কাৰণে এমাউন্ট মোৰ হ'ব প্ৰিন্সিপাল প্লাস ইন্টাৰেষ্ট 2000 প্লাস ইন্টাৰেষ্ট কিমান পাইছো 100 তাৰমানে 2100 টকা হ'ব মোৰ এইটোৰ ইন্টাৰেষ্ট হল এটি কৰবাত ভুল নেকি 2 বছৰৰ কাৰণে দেখো আছে ঠিকই আছে হল আকৌ 2022 কাৰণে মই যেটো একো ইন্টাৰেষ্ট নাপাও
তো এমাউন্টটো কি থাকিব 2000 টকাটো মোৰ 2000 টকা থাকিব এতিয়া মই ল'ব লাগে গোটেই 3 বছৰৰ মূৰত মই কিমান টকা পালো তাৰ কাৰণে মোৰ তিনিটা এমাউন্ট পাইছো আৰু তিনিটা এমাউন্ট মোৰ প্লাস হ'ব এমাউন্ট 1 প্লাস এমাউন্ট 2 প্লাস এমাউন্ট 3 হ'ব এইটো মই 1 লৈছো এইটো 2 লৈছো এইটো 3 লৈছো তো তিনিটা প্লাস কৰিলে হ'ব মোৰ 2205 সেকেন্ড 2100 থাৰ্ড তো 2000 তিনিটা প্লাস কৰিলে পাম ইয়াত 05 2 + 1 3 2 3 4 তো 6350 মোৰ হ'ব ফাইনাল আনসাৰ 3 বছৰৰ মূৰত মোৰ জমা হ'ব 6305 টকা ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনত আমি এই টাইপটো হ'ব লাগে টাইপটো তো টাইপটোৰ কুৱেশ্যন আমি ডিসকাস কৰিম কি দি আছে আমাক ফাৰ্স্ট কুৱেশ্যনটিত a compound interest on a certain sum of money invested for 2 years at 5% per annum is rupees 328 কৈছে কি এটা নিৰ্দিষ্ট আমি এমাউন্ট কি কৰিছো ইনভেস্ট কৰিছো কম্পাউণ্ড ইন্টাৰেষ্টত 2 বছৰৰ কাৰণে 5% ৰেটত যাৰ পৰা আমি কম্পাউণ্ড ইন্টাৰেষ্ট পাইছো 328 টকা the simple interest on the sum at the same rate for the same time period will be তেতিয়া হলে মই উলিয়াব লাগে এই একেই যেটো আমি প্ৰিন্সিপাল আছিল সেই প্ৰিন্সিপালটোক যদি আমি এবাৰ সিম্পল ইন্টাৰেষ্টত ইনভেস্ট কৰো একেই বছৰৰ কাৰণে অৰ্থাৎ 2 বছৰৰ কাৰণে একেই ৰেটত অৰ্থাৎ 5% তেতিয়া হলে মই ইন্টাৰেষ্ট কিমান পাম সিম্পল ইন্টাৰেষ্ট হেই উলিয়াব লাগে কেনেকৈ উলিয়াম আমি মোক দি আছে কম্পাউণ্ড ইন্টাৰেষ্ট দি আছে টাইম দি আছে মই লিখি লৈছো মোক কম্পাউণ্ড ইন্টাৰেষ্ট দি আছে কিমান 328 মোক টাইম দি আছে কিমান 2 ইয়াৰ ৰেট জানো মই কিমান 5% তো ইয়াৰ পৰা মই প্ৰিন্সিপাল উলিয়াব লাগে ফাৰ্স্ট দেন মই উলিয়াব লাগে এসআই কিমান হ'ব হেইটো তো প্ৰিন্সিপাল কেনেকৈ উলিয়াম মই কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলা পাইছো এটা কি আছিল ফৰ্মুলাটো CI ইকুৱেল টু আছিল P হোল ইনটু 1 প্লাস R by 100 whole power n minus 1 এইটো আছিল তো ভ্যালু পুট কৰিলে হল CI কিমান পাইছো 328 প্ৰিন্সিপাল নাজানো তো P লিখিম 1 plus ৰেট কিমান 5% তো 5 by 100 whole power 2 minus 1 ইয়াৰ পৰা পাম 328 equal to P এটো কিমান পাম 1 by 20 1 by 20 plus 1 মানে কিমান হ'ব 20 21 by 2 sorry 21 by 20 2 আছে তো আমি দুবাৰ লিখিলো এইটো এটা হ'ব -1 তো ইয়াৰ পৰা পাম 328 whole into P whole into 21 into 21 মানে হয় 441 divided by 20 into 21 হয় 400 minus 1 তো ইয়াৰ পৰা পাম 320 equal to P whole into কিমান হ'ব ইয়াৰ পৰা 400 হ'ব তলত আৰু ওপৰত হ'ব 441 minus 400 তাৰ মানে হ'ব 41 ইয়াৰ পৰা মই কি পাম again 328 equal to P into 41 divided by পাম 400 মোক যেহেতু প্ৰিন্সিপাল লাগে তো প্ৰিন্সিপালটো মই অকলে লিখিছো ইফালে হ'ব 328 into 400 divided by 41 তো ক্যান্সেল কৰিলে 41 এর এইটুক ডাইরেক্ট যাব 8 টাইমস 8 গুণাত 8 4 গুণ 32 8 টাইমস তো প্রিন্সিপাল পাম মই 8 into 400 which is equal to 3200 rupees হল মোৰ প্রিন্সিপাল কিন্তু প্রিন্সিপাল উলিয়াব দিয়া নাই মোক কৈছে কি এবাৰ এই প্ৰিন্সিপালটোক যদি আমি সেম টাইমৰ কাৰণে সেম ৰেট অফ ইন্টাৰেষ্টত ইনভেস্ট কৰো তেতিয়া হলে এসআই কিমান পাম হেইটো উলিয়াব দিছে তো এসআই কিমান হ'ব মোৰ প্ৰিন্সিপাল কিমান আছিল 3200 ৰেট কিমান 5 টাইম হল 2 divided by 100 00 00 cancel 5 2 10 32 into 10 মানে হল 320 rupees তাৰমানে মই হেই প্ৰিন্সিপালটোতে যদি মই সেম টাইমৰ কাৰণে সেম ৰেট অফ ইন্টাৰেষ্টত ইনভেস্ট কৰিলো হেতেন মই পালো হয় 320 টকা অপচন 1 শুদ্ধ আনসাৰ হল এতিয়া হৈছে ইয়াৰ পিছত নেক্সট কুৱেশ্যনত কি দি আছে আমাক the simple interest and compound interest compounded annually on a certain sum of money with a given rate for period of 2 years are 900 and 954 respectively কৈছে কি যদি আমি এটা নিৰ্দিষ্ট প্ৰিন্সিপাল এটা আমি ইনভেস্ট কৰো কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্টত ইনভেস্ট কৰিলে আমি তাৰ পৰা 2 বছৰ মূৰত পাও 900 টকা ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টত ইনভেস্ট কৰিলে আমি তাৰ পৰা ইন্টাৰেষ্ট পাও 954 টকা
মই উলিয়াব লাগে সাম অফ মানি অৰ্থাৎ প্ৰিন্সিপালটো কি মই হেতু উলিয়াব লাগে মোক কি দি আছে সিম্পল ইন্টাৰেষ্ট দি আছে 2 বছৰৰ 900 টকা কম্পাউণ্ড ইন্টাৰেষ্ট দি আছে 2 বছৰৰ 954 টকা মই উলিয়াব লাগে প্ৰিন্সিপাল কি হেতু মই ৰেটটো নাজানো ইয়াত তো কেনেকৈ উলিয়াম ইয়াৰ কাৰণে কিছুমান স্পেসিফিক ফৰ্মুলা আছে তো সেই ফৰ্মুলাসমূহ নোট ডাউন কৰি ল'ব ফাৰ্ষ্ট মই ইয়াৰ পৰা ৰেট উলিয়াব লাগিব তো যদিহে আমাক CI দিয়া থাকে SI দিয়া থাকে তেতিয়াহ'লে ইয়াৰ পৰা আমি CI আৰু SI মাজত ডিফাৰেন্স উলিয়াব পাৰো তাৰ আগতে ৰেটৰ ফৰ্মুলাটো জানি লওঁ তো ৰেট মানে কি হয় যদি আমাক এনেকুৱাকৈ দিয়া থাকে CI দিয়া থাকে SI দিয়া থাকে তাৰ পৰা আমি ৰেটটো কেনেকৈ উলিয়াব লাগে চাই লওঁ তো ৰেটটো মই কেনেকৈ উলিয়াম ৰেটৰ কাৰণে ফৰ্মুলা এটা আছে 2 whole into CI minus SI into 100 divided by SI এইটো ফৰ্মুলা পুট কৰিলে আমি ইয়াৰ পৰা ৰেট অফ ইন্টাৰেষ্টটো পাওঁ তো CI minus SI লাগিব আমাক তো CI minus SI টো মই কেনেকৈ উলিয়াম তাৰ কাৰণে মই ইয়াত লিখিছো CI minus SI মোৰ কি হ'ব 954 minus 900 আৰু ইয়াৰ ভ্যালু হয় 54 rupees তো ইয়াৰ পৰা মই ৰেট উলিয়াব পাৰো ৰেট মানে হ'ব মোৰ 2 into 54 into 100 divided by SI কিমান 900 100 रे 900 हो যাব 9 times 9 रे 54 हो যাব 6 times 6 into 2 12% তো ৰেট পালো মই 12% হল এইটো ফাৰ্স্ট ফৰ্মুলা আৰু এটা ফৰ্মুলা লাগিব প্ৰিন্সিপালৰ কাৰণে তো আমি কি পালো SI পালো CI জানো ৰেট জানো তেতিয়াহলে আমি প্ৰিন্সিপালটো কেনেকৈ উলিয়াম তাৰ কাৰণে আৰু এটা বেলেগ ফৰ্মুলা আছে এই ফৰ্মুলাটো হ'ল P equal to CI minus SI whole into কি হয় 100 by R whole square এইটো ফৰ্মুলা তো এইটোৰ পৰা আমি পুট কৰিলে CI minus SI মানে হ'ল 54 into 100 divided by R 100 by R মানে কি আছে 12 আছে whole square 54 into cancel out কৰিব পাৰো 4 ৰে যায় 3 বাৰ 4 ৰে যাব ওপৰত 25 বাৰ 25 by 3 হ'ব স্কয়াৰ আছে তো দুবাৰ লিখিছো 25 by 3 3 3 গুণ 9 9 6 গুণ 54 625 into 6 কিমান হ'ব 3750 rupees হ'ব মোৰ প্ৰিন্সিপাল তো প্ৰিন্সিপাল মই কি পালো 3750 অপচন 4 হ'ব মোৰ কাৰেক্ট আনসাৰ তো মই আকৌ ফৰ্মুলা কেইটা কৈ দিছো যদি এনেকুৱা টাইপৰ কোৱেশ্চন আহে যত মোক দিয়া থাকিব CI SI তাৰ পৰা যদি মই ডাইৰেক্টলি ৰেট উলিয়াব লাগে প্ৰিন্সিপালো নাজানো ডাইৰেক্টলি যদি ৰেট উলিয়াব লাগে ৰেটটো উলিয়াব পাৰো ৰেটটো উলিয়াৰ আগতে মই জানিব লাগিব CI minus SI কিমান মাইনাস কৰিলে একদম উলিয়ালো আমি নেক্সট মই ৰেট কেনেকৈ উলিয়াম R equal to ফৰ্মুলাটো কি আছিল R equal to আছিল আমাৰ 2 into CI minus SI into 100 divided by SI এই ফৰ্মুলা পুট কৰিলে মই ৰেটটো পালো এতিয়া যদি আমি জানো CI জানো SI জানো আৰু ৰেটটো জানো তেতিয়াহলে প্ৰিন্সিপালটো কেনেকৈ উলিয়াব পাৰো ডাইৰেক্ট ফৰ্মুলা মতে প্ৰিন্সিপাল হ'ব CI minus SI into 100 by R whole square এই ফৰ্মুলাত পুট কৰি আমি প্ৰিন্সিপালটো উলিয়াব পাৰো হল বুজি পালে এতিয়া আহিছো আমি নেক্সট কোৱেশ্চনত কি দি আছে আমাক If the compound interest on a certain sum for 2 years at 4% per annum is rupees 102 2 বছৰৰ কাৰণে 4% ৰেটত compound interest কিমান 102 টকা a simple interest at the same rate of interest for 2 years should be তেতিয়াহলে মই উলিয়াব লাগে একেই ৰেট অফ ইন্টাৰেষ্টত 2 বছৰত simple interest কিমান হ'ব সেইটো উলিয়াব লাগে কোৱেশ্চনটো আকৌ বুজাই দিছো compound interest দি আছে প্ৰিন্সিপালটো নাজানো মই compound interest দি আছে 2 বছৰত 4% ৰেটত 102 টকা টাইম হল 2 ইয়াৰ ৰেট হল 4% তেতিয়াহলে মই উলিয়াব লাগে এই সেম কন্ডিশনৰ কাৰণে SI 2 বছৰত কিমান হ'ব এটো উলিয়াব লাগে তো কেনেকৈ উলিয়াম মই CI জানো টাইম জানো ৰেট জানো প্ৰিন্সিপাল উলিয়াব লাগে তো প্ৰিন্সিপালটো মই ইয়াৰ পৰা উলিয়াব পাৰো কাৰণ আমি CI ফৰ্মুলা পাই গৈছো ইতিমধ্যে CI মানে আছিল মোৰ P whole into 1 plus R by 100 whole to the power n minus 1 আছিল ইয়াত ভ্যালুবোৰ পুট কৰিলে হল CI মানে পাইছো 102 P টো নাজানো P 1 plus R মানে কিমান 4 by 100 whole power n মানে কিমান আছে টাইম পিৰিয়ড কিমান আছে মোৰ 2 তো 2 minus 1 ইয়াৰ পৰা মই পাম 102 equal to P
p whole into এইটো কেনসেলত হয় 1/25 হ'ব 1 plus 1/25 মানে হয় 26/25 power 2 আছে তো power 2 দিলো minus 1 ইয়াৰ পৰা পাম 102 equal to p whole into 26/25 whole square মানে হয় 26 whole square মানে হয় 676 আৰু 25 whole square মানে হয় 625 minus 1 আৰু ইয়াৰ পৰা কি পাম 102 equal to পাম p whole into এটো minus কৰিলে কি পাম তলত হ'ব 625 ওপৰত হ'ব 67 6 minus 625 minus কৰিলে পাম 151 ইয়াত হ'ব 51 মোক লাগে কি প্ৰিন্সিপাল লাগে তাৰ পৰা হে মই এছাই উলিয়াব পাৰিম তো প্ৰিন্সিপাল হ'ব মোৰ ইয়াৰ পৰা p equal to হ'ব 102 into ইফালে গলে কি হ'ব তলত হ'ব 51 ওপৰত হ'ব 625 51 ৰে 102 যাব 2 times মানে 2 into 625 আৰু ইয়াৰ ভ্যালু হ'ব 50 আৰু ইয়াৰ হ'ব 12 তো 1250 টকা হল মোৰ প্ৰিন্সিপাল এতিয়া মই সিম্পল ইন্টাৰেষ্ট আৰামসে উলিয়াই দিব পাৰো এছাই হ'ব মোৰ PRT by 100 1250 R মানে হল 4 T মানে হল 2 divided by 100 0 0 cancel 5 ৰে যাব 1 2 ৰে কাটিছো 5 বাৰ 5 ৰে কাটিছো 1 25 বাৰ তো 25 into 4 100 তো 100 rupees মোৰ কি হ'ব simple interest হ'ব বুজি পালে একদম simple next আহিছো আজি last question তে কি দি আছে আমাক a certain amount of money earns rupees 450 as simple interest in 3 years কৈছে কি এটা নিৰ্দিষ্ট প্ৰিন্সিপালৰ পৰা আমি প্ৰিন্সিপালৰ পৰা simple interestত 3 বছৰৰ কাৰণে মই কি পাও 540 simple interest পাও if it earns a compound interest of rupees 376.20 at the same rate of interest in 2 years কৈছে কি যদি হে একেই প্ৰিন্সিপালটো যদি মই কম্পাউণ্ড ইন্টাৰেষ্টত থওঁ তেতিয়া হলে 2 বছৰত মই 376.20 rupees পাও তেতিয়া হলে মই উলিয়াব লাগে ফাইন্ড দ্য এমাউন্ট অৰ্থাৎ কিমান টকা মই প্ৰিন্সিপালটো মোৰ কিমান আছিল মই হেইটো উলিয়াব লাগে ফাৰ্স্ট মোক কৈছে সিম্পল ইন্টাৰেষ্টত 3 বছৰৰ কাৰণে সিম্পল ইন্টাৰেষ্ট মানে SI for 3 year মোক দি আছে 540 rupees 3 বছৰৰ SI মোক কৈছে 540 টকা আৰু মোক নেক্সট কৈছে 2 বছৰৰ CI কৈছে CI for 2 year 2 বছৰৰ CI কৈছে মোক 376.20 rupees এখিনি দি আছে তো মই উলিয়াব লাগে কিমান এমাউন্ট উলিয়াব লাগে প্ৰিন্সিপালটো উলিয়াব লাগে তো প্ৰিন্সিপাল CI জানো আৰু SIও জানো প্ৰিন্সিপালটো মানে আগৰটো দৰে একে ফাৰ্স্ট আমি কি উলিয়াম ৰেট উলিয়াম তাৰ পৰা মই প্ৰিন্সিপাল উলিয়াব লাগিব তো ৰেটটো জনাৰ আগতে মই জানিব লাগিব SI আৰু CI ডিফাৰেন্স এতিয়া SI আৰু CI ডিফাৰেন্সটো মই ইয়াৰ পৰা ডাইৰেক্ট মাইনাস কৰিলে নহব কাৰণ এইটো মোক দি আছে 3 বছৰৰ কাৰণে এইটো মোক দি আছে 2 বছৰৰ কাৰণে তো টাইমটো একে হ'ব লাগিব তেতিয়াহে আমি ডিফাৰেন্সটো ল'ব পাৰিম 3 বছৰৰ কাৰণে যদি সিম্পল ইন্টাৰেষ্ট 540 টকা হয় 1 বছৰৰ কাৰণে কি হ'ব 18 3 গুণ 54 হয় তাৰ মানে 1 বছৰৰ কাৰণে 180 টকা আৰু 2 বছৰৰ কাৰণে হ'ব 360 টকা এতিয়া মই SI পালো 2 বছৰৰ 360 CI জানো 2 বছৰৰ 376.20 ইয়াৰ পৰা মই CI minus SI উলিয়াব পাৰো সদায় CI minus SI কৰিম কাৰণ CI ৰ ভ্যালুটো সদায় ডাঙৰ হয় 376.20 minus 360 minus কৰিলে কিমান পাম 16.20 rupees পাম মানে 16.2 টকা পালো মই CI minus SI এতিয়া মই ৰেট উলিয়াম তো ৰেটৰ ফৰ্মুলাটো মোৰ কি আছিল 2 into CI minus SI into 100 divided by আছিল SI আছিল তো কি হ'ব ইয়াৰ পৰা 2 into CI minus SI মানে কিমান 16.20 into 100 divided by SI কিমান আছিল SI টো মই এতিয়া কি লম SI টো মই লম যেটো 2 বছৰৰ SI আছিল মই হেইটো লম নিশ্চয়কৈ কাৰণ 2 বছৰৰ কথা কৈ আছো যেহেতু তো 2 বছৰৰ SI আছিল আমাৰ 360 2 ৰে এটো কেনসেল কৰিলে যাব 180 বাৰ আকৌ 100 ৰে 16.20 মাল্টিপ্লাই কৰিলে মই পাম 0.2 উঠি যাব তাৰ মানে 1620 ডিভাইডেড বাই 180 হ'ব 0 0 কেনসেল হ'ব 18 ৰে ডাইৰেক্ট এটো কেনসেল যায় 9 বাৰ যায় তাৰ মানে ৰেট মই কিমান পালো 9% পালো
এতিয়া মই ৰেটটো পালো মই প্ৰিন্সিপালটো ডাইৰেক্ট উলিয়াব পাৰো আগৰ দৰে সেম ফৰ্মুলা আমি পুট কৰিম প্ৰিন্সিপাল মানে কি হয় প্ৰিন্সিপালৰ ফৰ্মুলা আছিল এটো আছিল CI minus SI into ফৰ্মুলাবোৰ মনত ৰাখিব R by 100 whole square তো CI minus SI মানে হল 16.20 R by 100 ৰেট কিমান পালো 9 whole square আছে তো এইটো মই দুবাৰ লিখি দিছো একেলগে হল এতিয়া এইটো মই কি কৰিব পাৰো the amount উলিয়াব লাগে amount উলিয়াব লাগে amount উলিওৱাৰ লগে লগে find the amount মানে প্ৰিন্সিপালটো উলিয়াব লাগে আচ্ছা ঠিক আছে এনেকৈ উলিয়াব পাৰো নহলে তাৰ আগতে মই 100 মাল্টিপ্লাই এইটো পইণ্ট উঠি যাব যদি এটা 100 মাল্টিপ্লাই কৰো গোটেই পইণ্টটো উঠি যাব আৰু নেক্সট 100 মাল্টিপ্লাই কৰিলে কিমান পাম আৰু দুটা 0 পাম এক্সট্ৰা ডিভাইডেড বাই 9 গুণ কিমান হয় 81 হয় বা আমি 81 নাপাতি মই 9 into 9 লিখিব পাৰো 9 ৰে কেনসেল যাব কিমান বাৰ যাব 9 ৰে যাব 18 বাৰ যাব 000 আৰু 9 ৰে যাব 2000 তাৰমানে মই প্ৰিন্সিপালটো কিমান পালো 2000 rupees পালো তো এনেকৈ নকৰি কিনে প্ৰিন্সিপালটো উলিয়াও আৰু এটা ফৰ্মুলা আছে বা সহজ উপায় আছে কেনেকৈ উলিয়াব পাৰো প্ৰিন্সিপালটো মই ৰেট যেহেতু পালো আৰু মই ইয়াত কি পাইছিলো এক বছৰৰ কাৰণে মই SI পাইছিলো সিম্পল ইন্টাৰেষ্ট পাইছিলো এক বছৰৰ কাৰণে 180 টকা যদি মই SI ফৰ্মুলাটো SI ইকুৱেল টু কি আছিল মোৰ PRT by 100 P টো নাজানো R টো জানো মই 9 টো জানো মই এক বছৰ ডিভাইডেড বাই 100 ইয়াত যদি মই পুট কৰো P ভ্যালুটো পাম P ইকুৱেল টু হ'ব মোৰ 9 ৰে ইয়াক যাব 20 টাইমছ 20 into 100 2000 হ'ব আমাৰ ইয়াৰ পৰা ডাইৰেক্ট মই এনসাৰটো উলিয়াব পাৰো তো এনেকৈ পাৰে যোনটোত কৰে কৰিলে হ'ল ঠিক আছে আশা কৰো গোটেইসমূহ কোৱেশ্চন বুজি পাইছে কোৱেশ্চনসমূহ অলপ টান যদিও দুবাৰ তিনিবাৰ চালে নিশ্চয় বুজি হ'ব তো কোনোবাটো কোৱেশ্চনত কিবা ডাউট থাকিলে কমেন্ট কৰি জনাব ইয়াৰ নেক্সট ভিডিঅ'ত আমি টাইপ 3 টাইপ 4 ডিসকাস কৰিম তাৰ পিছত আমি নেক্সট চেপ্টাৰসমূহ কৰি যাম তো আজিলৈ মানে ভিডিঅ'টো ভালকৈ লাইক কৰিব চেনেলটি সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ